ইয়াৰ আগলৈকে কুৱেশ্যন নম্বৰ 40 ঠিক আছে 40 লৈকে কৰিলো আৰু এতিয়া আমি 41ৰ পৰা 50 আৰু যিকেইটা এক্সট্ৰা কুৱেশ্যন আছে সেইখিনিও চাবলৈ ট্ৰাই কৰিম নাও এই পেপাৰখন আমি কৰি আছো জিকে ইংলিছ মেথমেটিক্স এণ্ড জেনেৰেল চায়েন্স ভালদৰে আমি মিলাই কুৱেশ্যনবোৰ কৰাইছো আৰু যিসকলে মক টেষ্ট এতিয়াও দিয়া নাই কালিও সময় আছে আপোনালোকে ৰাতিপুৱা ল'ব পাৰে এতিয়াও ল'ব পাৰে কণ্টেক্ট কৰক 8822614404 তাত কণ্টেক্ট কৰি মক টেষ্ট চিৰিজটো দিব পাৰিব ঠিক আছে অ'কে 41 নম্বৰ কুৱেশ্যনটো হ'ল যে choose the correct option to complete the sentence ইয়াত কৈছে he is not only intelligent just hard working কি হ'ব he is not only intelligent but also hard working তেওঁ অকল বুদ্ধিমত্তাই নহয় কি কৰে কঠোৰ পৰিশ্ৰমীও ঠিক আছে অসমীয়াত তেনেকৈ হ'ব but also so বহুতে as well as কৰি দিব পাৰে but কি হ'ব he is not only intelligent but also hard working ইয়াত কৈছে a piece of cake means এইটো আপোনালোকে সদায় ইউজ কৰিয়ে থাকে ন কিবা কাম দিলে কয় ন এইটো মোৰ কাৰণে piece of cake মানে কি এ ভেৰি ইজি টাস্ক হ'ব সহজ এ ভেৰি ইজি টাস্ক তো অৰ্থটো বুজি লওক মানে আপুনি এ পিচ অফ কেক কেতিয়া কয় কিবা এটা কাম দিলে আপুনি ক'লে নাই হ'ব যা এইটো কৰি দিম মই এইটো মোৰ কাৰণে একো ডাঙৰ কথা নহয় তো অৰ্থটো বুজিলে কেতিয়াবা কি হয় এইটো নাথাকিবও পাৰে বেলেগ কিবাও থাকিব পাৰে যদি বুজি পালে অপশ্যনত যি থাকে সেইমতে আপোনালোকে কৰিব পাৰিব ঠিক আছে তো এ পিচ অফ কেক এ ভেৰি ইজি টাস্ক হ'ব নেক্সট 43 নম্বৰ কুৱেশ্যন ইয়াত কৈছে আইডেণ্টিফাই দ্য কাৰেক্ট কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ জাজেছ কালেক্টিভ নাউনৰ পৰা কুৱেশ্যন আহে ইংলিছৰ ক্লাছ নাম্বাৰ 2 বা 3ত আমি বহুখিনি কালেক্টিভ নাউন দি থৈছিলোঁ চাই ল'ব ঠিক আছে তো গ্ৰুপ অফ জাজ কি কোৱা হয় কাউন্সিল নে ষ্টাফ নে পেনেল কি কোৱা হয় পেনেল অফ জাজেছ ঠিক আছে হ'ব ঠিক আছে ইয়াত চাওক মই কৈছোঁ যে মেথছৰ যি 10-12টা কুৱেশ্যন আছে সেইকেইটা এতিয়া নালাগে কালিলৈ মই দিনত লাইভ আহিম 9-10টামান বজাত আহি পেলাই আপোনালোকক গোটেই 10টা মেথছ কৰাই দিম হ'ব আৰু মক টেষ্টৰটো 4-5টামান কৰাইছোঁ বাকীকেইটা ইজি ইজি মেথছ আছে আপোনালোকে কৰি ল'ব পাৰিব কাৰণ ক্লাছ যেতিয়া কৰাওঁ লাইভ ক্লাছ কৰাওঁ সেই সময়ত আপোনালোক নাথাকে কুৱেশ্যনকেইটা ট্ৰাই কৰক যদি পাৰে কমেণ্ট কৰি জনাওক যে এ শ্বপকিপাৰ চেলছ এ প্ৰডাক্ট ফৰ ₹500 আফটাৰ গিভিং 20% ডিছকাউণ্ট ইজি যে চেলিং প্ৰাইচ এইটো ডিছকাউণ্ট দিয়া আছে 20% ঠিক আছে হোৱাট ইজ দ্য মাৰ্কেট প্ৰাইচ ধৰি লওক হ'ব তাৰপাছত নেক্সট কুৱেশ্যনটো কৰি ল'ব পাৰিব যে চাম অফ মানি ডাবল ইন 5 years এট চিম্পল ইণ্টাৰেষ্ট হোৱাট ইজ দ্য ৰেট অফ ইণ্টাৰেষ্ট পাৰ এনাম ইয়াতে কৰিব পৰা হয় কৰি দিলোঁ হয় লিখিবলৈ বহুত দিগদাৰ বৰ্ডত কালি কৰাই দিম কালি 9টা বজাত আহি যাব 9-10টা বজাত যদি পাৰে কৰি ল'ব আৰু এইটো ইজি কুৱেশ্যন হয় এছ টু বি ইকুৱেল 2:3 হয় আৰু B:C যদি 4:5 হয় তেনেহ'লে S:C কিমান হয় একেবাৰে পানী কুৱেশ্যন এইটো শ্বৰ্টকাটো শিকোৱা আছে আৰু আপোনালোকে প্লেলিষ্টটো চাব মেথছৰ নাও 47 ইয়াত কৈছে হুৱেৰ ইজ দ্য ফেমাছ গেটৱে অফ ইণ্ডিয়া লোকেটেড গেটৱে অফ ইণ্ডিয়া ক'ত আছে দিল্লী নহয় ইণ্ডিয়া গেট আছে দিল্লীত গেটৱে অফ ইণ্ডিয়া ফেমাছ মুম্বাই ঠিক আছে খেলি মেলি নকৰিব ফেমাছ গেটৱে অফ ইণ্ডিয়া ৱেৰ ইন মুম্বাই 48 নম্বৰ কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ কজ বাই এ ভাইৰাছ চাওক টিবি মেলেৰিয়া টাইফয়েড এইকেইটা ভাইৰাছৰ দ্বাৰা হয় জানো নহয় বাট হেপাটাইটিছ বি ইজ এ কজ বাই ভাইৰাছ বায়'লজি ক্লাছ নাম্বাৰ 13 নে 14 তাতে ডিজিজখিনিৰ বিষয়ে ভালদৰে আলোচনা কৰা আছে হ'ব 49 নম্বৰ কুৱেশ্যন ইয়াত কোৱা হৈছে যে হুইচ স্পৰ্টছ ইজ এছ'চিয়েটেড উইথ দ্য টাৰ্ম গ্ৰেণ্ড শ্লাম কিহৰ লগত জড়িত বেডমিণ্টন নাই টেনিছ কিহৰ লগত কি হয় টেনিছ অ'কে এনেকুৱা দুই এটা চাব সুধি দিব পাৰে কুৱেশ্যন নম্বৰ 50 ইয়াত কোৱা হৈছে হোৱাট ইজ দ্য কাৰেঞ্চি অফ জাপানৰ কাৰেঞ্চি কি হয় আৰু মই অলপ ইয়াৰ আগৰ যিটো আছিলে ছেশ্যনটো পাৰ্ট 1ত তাত মই এটা হোমৱৰ্ক দিছিলোঁ কোনটো নগাঁৱৰ পুৰণি নাম তো নগাঁও ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে ভালে এনচাৰ দিছে সাগৰীজান ঠিক আছে তো এনেকুৱা কুৱেশ্যনো দুই এটা পাব পাৰে কোনোবা এখন ডিষ্ট্ৰিক্টৰ যিকেইখন ফেমাছ ডিষ্ট্ৰিক্ট হয় তাৰ বিষয়ে এটা পুৰণা নাম সুধি দিব পাৰে আৰু প্ৰথমটোৰ এনচাৰ হ'ব সাগৰীজান হ'ল আৰু এই ছেকেণ্ড পাৰ্টটোৰ হোমৱৰ্ক এইটো হোৱাট ইজ দ্য কাৰেঞ্চি অফ জাপান আৰু আপোনালোকে হয়তো ভাবিছে যে এই লাষ্টৰ সময়ত এই কুৱেশ্যনসমূহ কৰিনো কি হ'ব যিসকলে নতুনকৈ আহিছে মই জনাওঁ যে কমপ্লিট আপোনালোকক পঢ়া হৈ আছিলে মেথছৰ পৰা আৰম্ভ কৰি জেনেৰেল চায়েন্স জিকে কাৰেণ্ট এফেয়াৰ্ছ ইকনমি হিষ্ট্ৰী যিয়ে নহওক এই প্লেলিষ্টসমূহ মই ইয়াত দেখুৱাই থৈ দিছোঁ আৰু যিসকলে প্ৰথমৰ পৰাই আমাৰ চেনেলৰ লগত জড়িত আছিলে পঢ়ি আছিলে তেওঁলোকৰ এক্সাম নিশ্চয় ভাল হ'ব এণ্ড অল দ্য বেষ্ট বাকী এতিয়া আমি যিখিনি এক্সট্ৰা কুৱেশ্যন আছে সেইকেইটা আমি চাবলৈ ট্ৰাই কৰোঁ অলপমান জিঅ'গ্ৰাফীৰ পৰা বা জিকেৰ পৰা মই আশা কৰোঁ আপোনালোকে এই প্লেলিষ্টসমূহ এই ক্লাছসমূহ ভালদৰে পঢ়িব পাৰিছে আৰু ইয়াৰ পৰা যদি কুৱেশ্যন আহে আপোনালোকে কৰিব পাৰিব নাও এনেকুৱা কেইটামান কমন কুৱেশ্যন আহিব পাৰে যে এইকেইটা এক্সট্ৰা কুৱেশ্যন আমাৰ পেপাৰখন শেষ হৈ গ'ল হুৱেৰ আৰ দ্য most of the earth active volcanoes concentrated at present পেচিফিক অ'চিয়ান ঠিক আছে এইটো আপোনাৰ ৰিং অফ ফায়াৰ
জানে ইয়াৰ বিষয়ে দেন এই কুৱেশ্যনটো চাব ইয়াত কৈছে দ্য মোষ্ট সল্টি বেচিন ইন দ্য ৱৰ্ল্ড ইজ মোষ্ট সল্টি বেচিন কি হয় ডেড চি ঠিক আছে এইখন আপোনাৰ ডেড চি যিটো ইজৰাইল আৰু জৰ্ডানৰ মাজত আছে আৰু এটা কথা মনত ৰাখিব ই এটা পৃথিৱীৰ আটাইতকৈ লোৱেষ্ট পইণ্ট হয় যদি সোধে মানে আমি যিবোৰ এলিভেশ্যন ক'ৰ পৰা জোখো মিন চি লেভেলৰ পৰা তো মিন চি লেভেলতকৈও প্ৰায় 427 মিটাৰ তলত আছে চ' দিছ ইজ এ এজ এ লোৱেষ্ট পইণ্ট অন আৰ্থ যদি সোধে ডেড চি হয় আৰু মষ্ট সল্টি বেচিনো হয় হ'ব আৰু কোন দুখন দেশ নিউজত আছে এই পৰ্চনটো চাই থৈ দিব ইয়াত কৈছে হোৱাট ইজ দ্য শ্বেপ অফ দ্য আৰ্থ পৃথিৱীৰ আকৃতি জিঅ'ইড হ'ব নেক্সট কুৱেশ্যন ইয়াত কৈছে দ্য ৱাৰ্মেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড মানে পানী উতলি নাথাকে ইয়াৰ অৰ্থ এইটোৱে যে বাকীখিনি মহাসাগৰৰ তুলনাত যিখন ইণ্ডিয়ান অ'চিয়ান তাৰ লোকেশ্যনটো চাই ল'ব ইকুৱেটৰৰ ওচৰত আছে আৰু বিভিন্ন কাৰণ আছে এণ্ড সেইবোৰ এতিয়া যাব নালাগে বাট মনত ৰাখক যে ৱাৰ্মেষ্ট অ'চিয়ান ইন দ্য ৱৰ্ল্ড ইজ ইণ্ডিয়ান অ'চিয়ান ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ৰিফ্লেক্স ৰেডিঅ' ৱেভছ টু আৰ্থ তলৰ কোনটোৱে পৃথিৱীলৈ ৰেডিঅ' তৰংগ প্ৰতিফলন কৰে এটমস্ফিয়াৰৰ আমি যিকেইটা লেয়াৰ পঢ়িছিলোঁ কোনটো থাৰ্মস্ফিয়াৰ বা আয়নোস্ফিয়াৰ হ'ব তাৰ পাছত ইয়াত কৈছে যে আইডেণ্টিফাই দ্য ফেমাছ ষ্ট্ৰেইট লোকেটেড ইন মেডিটেৰিয়ান চিত থকা ফেমাছ ষ্ট্ৰেইট কি আছিলে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ কাক কানেক্ট কৰিছিলে যোৱাকালি কৰাইছিলোঁ নেকি এবাৰ কমেণ্ট কৰি জনাব বাকী ষ্ট্ৰেইটসমূহতো ধুনীয়াকৈ দিয়া হৈ আছে আপোনালোকে আশা কৰোঁ প্লেলিষ্টবোৰ পাইছে যিসকলে পোৱা নাই এতিয়া আৰু সময় নাই আপোনালোকে পঢ়ি থাকিব নালাগে পিছত যেতিয়া টাইম পাব বেলেগ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব তো মই ভাবোঁ আপোনালোকৰ কাৰণে এইখিনি কুৱেশ্যন আমি আজি আনিলোঁ অহাকাইলৈ মেথছৰ যি 10টা কুৱেশ্যন আছে মই দেখুৱাই দিওঁ আপোনালোকে যদি পাৰে ট্ৰাই কৰি এনচাৰ দি থওক মই যদি কাৰেক্ট হয় আপোনালোকক ৰিপ্লাই কৰি থৈ দিম ইজি কুৱেশ্যন ইয়াত এইটোতো কৈ দিছিলোঁ বাকী এইটো কৰিব পাৰে ডিষ্টেঞ্চ বিটুইন দ্য পইণ্টছ মেথছৰ যিটো প্লেলিষ্ট আছে তাতে আমি কৰি থৈ দিছিলোঁ ন কৰ্ডিনেট জিঅ'মেট্ৰি তো চাই থ'ব পাৰে দেন এভাৰেজটো ইজি হয় নহয় মিন সুধিছে মিন সুধিছে মিনটো ক'ব ইয়াত তাৰপাছত আৰু মেথছৰ কুৱেশ্যন 10টা মানে আছিলে কুৱেশ্যন সেইকেইটা কৰিব এইটো কৰি থৈ দিব যে এক্স প্লাছ 1/x ইকুৱেল থ্ৰী দেন ফাইণ্ড দ্য ভেলু অফ এক্স স্কুৱাৰ প্লাছ 1/x স্কুৱাৰ এইটো চাবলৈ এইটো কৰিবলৈ ট্ৰাই কৰিব তাৰপাছত আৰু এইটো প্ৰবেবিলিটিৰ কুৱেশ্যন হয় যে এটা বেগত 4টা ৰেড 5টা গ্ৰীণ আৰু 6টা ব্লু বলছ আছে এটা বলছ ৰেণ্ডমলি ড্ৰ কৰা হৈছে হোৱাট ইজ দ্য প্ৰবেবিলিটি ইট ইজ আইডাৰ ৰেড অৰ ব্লু ঠিক আছে অ'কে এণ্ড এই প্লেচকেইটা ভালদৰে চাই থৈ দিব ৰাজঘাট কি হয় শেষত মই আকৌ কওঁ যিসকলে নতুনকৈ পৰীক্ষা দিবলৈ আহিছে তেওঁলোকে কি কৰিব ভালদৰে ইনষ্ট্ৰাকশ্যন পঢ়িব এইসমূহ বুকলেট নাম্বাৰ কুৱেশ্যন পেপাৰ ছিৰিজ আপোনাৰ ৰোল নাম্বাৰ এণ্ড যি বিচাৰে OMR চিটত ভালদৰে বাবুল কৰিব ভালদৰে ভৰাব তাত ভুল নকৰিব বহুতে পৰীক্ষা দি আহি মোক মেছেজ কৰে যে ছাৰ এইটো ভুল হ'ল দাদা এইটো ভুল হ'ল সেইখিনি বেছিক আপোনালোকৰ কি হয় কৰ্তব্য হয় সেইখিনি যদি ভুল কৰে তেনেহ'লে বহুত ডাঙৰ এইটো কি য়েছ ডাঙৰ ভুল ঠিক আছে বাকী হ'ব বেষ্ট অফ লাক অল দ্য বেষ্ট আৰু সকলোৱে যাতে ভাল 100 মাৰ্কছ স্ক'ৰ কৰে তাৰে আশা কৰিলোঁ সকলোৱে পাছ হওক মই বিচাৰোঁ মোৰ তাত যিমানে পঢ়িছে সকলোৱে পাছ হওক ঠিক আছে কিন্তু ৰিয়েলিটি এইটোৱে যিসকলে পৰীক্ষাত ভাল কৰিব যিসকলে কমকৈ ভুল কৰিব তেওঁলোকৰে চিলেকশ্যন হোৱাৰ চান্সেছ থাকিব তথাপিও নিজৰ বেষ্ট দিব ৰিজাল্ট কি হয় আমি নাজানো যিমানখিনি কষ্ট কৰিছে যিমানখিনি আপোনালোকে ধৰক ধৈৰ্য ৰাখিছে সেইখিনি ভালদৰে এপ্লাই কৰক আৰু নিশ্চয় ভাল হ'ব থেংক ইউ এভৰিৱান গুড নাইট কালিলৈ দিনত আমি মেথছৰ চলিউশ্যনখিনি কৰিবলৈ ট্ৰাই কৰিম